নমস্কাৰ জোহাৰ মই বৰজভূমিজ আৰু আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এটি বিশেষ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আমাৰ সদৌ অসম ভূমিজ সমাজৰ জিলা ভিত্তিত পঞ্চদশ প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ'। এই ভিডিঅ'টোত আমি আমাৰ কুটুমবৰ্গক ৰাইজক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক বন্ধুসকল, আপোনালোকৰ নিশ্চয় জ্ঞাত যে সদৌ অসম ভূমিজ সমাজে 2009 চনৰ পৰাই 15 ফেব্ৰুৱাৰী দিনটোক প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে আৰু আজিও 2024 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখটোতো আমি ডিব্ৰুগড় জিলাৰ মুকালবাৰী চাহ বাগিচাত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে আমি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছো আৰু এই প্ৰতিষ্ঠা দিৱসৰ কিছু আকৰ্ষণীয় আলোকচিত্ৰ বা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছো। নিশ্চয় ভাল পাব, ভাল পালে নিশ্চয় লাইক কৰি দিব। নিজৰ মতামত জনাবলৈ হলে নিশ্চয় কমেন্ট বক্সৰ যোগেদি জনাব আৰু আমাৰ চেনেলত যদি নতুনকৈ আছে নিশ্চয় সাবস্ক্ৰাইব কৰিব বুলি বিনম্ৰভাৱে অনুৰোধ কৰিলো। তেন্তে পলম নকৰাকৈ উক্ত দিনৰ কাৰ্যসূচীৰ যি আলোকচিত্ৰ আছে আহকচোন চাওঁ আৰু আনন্দ উপভোগ কৰোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক বন্ধুসকল, মই বৰজভূমিজ আৰু আপোনালোকে চাই আছে বৰজভূমিজ ইউটিউব চেনেল। সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ এয়া এক মুহূৰ্ত, য'ত আমাৰ বাইদেউসকলে এক ঘটি পানী এক অনুষ্ঠান চলি আছে, তাত অংশগ্ৰহণ কৰিছে আৰু যিসকল কুটুমবৰ্গ সভা কক্ষলৈ সোমাব তেওঁলোকক আদৰণি জনাব, ঘটি পানী প্ৰদান কৰিব। তাৰে এক দৃশ্য আপোনালোকে নিজৰ মোবাইল স্ক্ৰীণত এয়া প্ৰত্যক্ষ কৰিছে। অতি সুন্দৰ পৰিৱেশ, ঘটি পানী অনুষ্ঠান এক পৰম্পৰা, এক ৰীতি নীতিৰ ভিতৰত পৰে। সেয়াই আমাৰ ভূমিজ সমাজৰ লোকসকলে এয়া তাৰে এক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছে। আমি যদি ভিতৰলৈ এনেকৈ ঘটি পানী অনুষ্ঠানৰ পৰা আমি যদি ভিতৰলৈ যাওঁ তেন্তে আমি মূল মঞ্চ এনেদৰে আমি প্ৰত্যক্ষ কৰিম বা আপোনালোকে প্ৰত্যক্ষ কৰিব। তাৰে এক দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰষুণীয়া বতৰ, যথেষ্ট ৰাইজ আহি পাইছেহি, বহুতো হয়তো আহি পোৱা নাইহি বৰষুণৰ বতৰৰ কাৰণে। এয়া সদৌ অসম ডিব্ৰুগড় জিলাৰ সম্পাদক শ্ৰীযুত চন্দ্ৰ ভূমিজদেৱ। ইয়াৰ পিছতেই আপোনালোকে এয়া দেখা পাইছে পতাকা উত্তোলনৰ এক পবিত্ৰ মুহূৰ্ত, য'ত যথেষ্ট আমাৰ ভূমিজ সমাজৰ কুটুমবৰ্গ ইতিমধ্যে আহি উপস্থিত হৈছে। যথেষ্ট সংখ্যক কুটুমবৰ্গ আহি পোৱাহি নাইহি, যিহেতু বৰষুণৰ বতৰ, ডাৱৰীয়া বতৰ, কিনকিনীয়া বৰষুণ, কিন্তু তথাপিও এয়া ভূমিজ সমাজৰ উত্তোলন কৰাৰ এক মনোমোহা দৃশ্য আপোনালোকে নিজৰ নিজৰ মোবাইল স্ক্ৰীণত দেখা পাইছে। আৰু মাজতে আছে এয়া চেণ্ট্ৰেল কমিটিৰ, কেন্দ্ৰীয় কমিটিৰ পতাকা, যি পতাকাক উত্তোলন কৰিছে সভাপতি শ্ৰীযুত অবন ভূমিজদেৱ, সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতি। এয়া আপোনালোকে ছাতি দেখা পাইছে, নিশ্চয় বৰষুণ দিছে। তাৰ পৰিৱৰ্তে ইয়াৰ আমাৰ লক্ষ্য উদ্দেশ্য আমি দুআষাৰ মন্তব্য আমি ৰাখিবৰ কাৰণে সদৌ অসম ভূমি সমাজ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি আমি মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। ধন্যবাদ। ইতিমধ্যে বৰষুণৰ বাবে টিকিটৰ কাৰণে অকণমান খেলি মেলি হৈছিলে, তথাপিও আমি মূল পতাকাখন উত্তোলন কৰিলোঁ। আপোনালোকক সকলোকে এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু
কাৰ্যসূচীৰ প্ৰথম দফা অনুসৰি এই পতাকা উত্তোলন ইতিমধ্যে হৈছে আৰু পতাকাৰ তাৎপৰ্য সম্পৰ্কে যেহেতু জনাবলৈ অনুৰোধ জনাইছে, সেয়ে আমি আজি যিখন পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈছোঁ, এইখন পতাকা হ'ল সদৌ অসম ভূমি সমাজৰ পতাকা। যেহেতু এই পতাকাখন যেতিয়া আমাৰ এই সমিতিখন ভূমি সমাজৰ সমিতি যেতিয়া গঠন হৈছিল 2009 বৰ্ষত আজিৰ দিনত 15 ফেব্ৰুৱাৰী তাৰিখে, সেই তেতিয়াৰ পৰাই সাংবিধানিক মৰ্যাদা দি আমাৰ এই পতাকা সৃষ্টি কৰা হৈছে আৰু এই পতাকাৰ তাৎপৰ্য আছে। আমি এই পতাকাত দেখিবলৈ পাইছোঁ গেৰুৱা ৰঙৰ অৰ্থটোৱে হ'ল অহিংসা আৰু ত্যাগ। আমাৰ এই যিটো বৰণ, পতাকাৰ বৰণ গেৰুৱাৰ অৰ্থটো হ'ল অহিংসা আৰু ত্যাগ। আমি অহিংসাৰ মাজেৰে যাব লাগিব, বহুত ত্যাগ কৰিব লাগিব। ইয়াৰ পাছতে মাজত আছে আমাৰ বৃত্তৰ মাজত আছে বগাৰ অৰ্থটো হ'ল পবিত্ৰতা আৰু বিশ্বাস। আমি নিজৰ পবিত্ৰৰে আৰু বিশ্বাসৰে সমাজখন আগুৱাই নিব লাগিব, একত্ৰিত হ'ব লাগিব আৰু সমাজখন গঠন কৰিব লাগিব। মাজত আছে আমাৰ ঘটি আৰু ঘটিৰ ওপৰত আমপাত আৰু চাকি। ঘটি আৰু আমপাতৰ তাৎপৰ্যটো হ'ল যিহেতু যিকোনো কামত, ধৰ্মৰ কামত আমি ঘটি আৰু আমপাতৰে আৰম্ভণি কৰোঁ, সেইটো আমাৰ মাংগলিক বুজাইছে। আৰু ওপৰ যিটো চাকি, সেই চাকিটো হৈছে আমাৰ শিক্ষাৰ পোহৰ। আমাৰ সমাজখনক কেনেকুৱা শিক্ষাৰ পোহৰ বিলাব পাৰি তাৰে সেইটো বুজাইছে। লগতে এই পোহৰে এই আন্ধাৰত পকাই সমাজখনে যাতে সকলো দিশত পোহৰ পায়, তাৰে অৰ্থতে চাকি। আজি আমি এই পতাকাৰ তলত একত্ৰিত হৈ সদৌ অসম ভূমিজৰ সংগঠনত থাকি সমাজখনক আগুৱাই নিয়াৰ অচেষ্টা চলাইছে আৰু প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস পালন কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচী লোৱা হয়। আজিৰ এই অনুষ্ঠানত এই পতাকাৰ তাৎপৰ্যৰ বিষয়ে ইমানটো ক'লোঁ আৰু ইমানতে কৈ সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। দ্বিতীয় কাৰ্যসূচী আছে ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী। গতিকে আমি উদযাপন সমিতি, ডিব্ৰুগড় জিলা সমিতি, শিক্ষাবগতা আঞ্চলিক সমিতি উপস্থিত আমাৰ কুটুমবৃন্দ এই স্মৃতি তৰ্পণৰ ওপৰত উপস্থিত হ'ব কাৰণে ধন্যবাদ। সাজু থাকিবৰ কাৰণে আমাৰ সমিতিৰ ফালৰ পৰা অনুৰোধ কৰা হ'ব। গুৱাই লৈ যাম। এয়া পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ অনুষ্ঠান, য'ত আমাৰ ডিব্ৰুগড় জিলাৰ সদৌ অসম ভূমিজ সমাজৰ সম্পাদক শ্ৰীযুত সঞ্জয় ভূমিজদেৱে এয়া শ্বহীদ তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে। তাৰে দৃশ্য আপোনালোকে দেখা পাইছে। অতি মনোমোহা পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ। আৰু ইতিমধ্যে আমাৰ 2 নম্বৰ কাৰ্যসূচী মতে স্থিতি তৰ্পণ অন্তিম পৰ্যায়ৰ নিচিনা শেষ হৈছে আৰু ইয়াৰ লগে লগে আমি সন্মানীয় শ্ৰীযুত সঞ্জয় ভূমিজ ডাঙৰীয়া, তেখেতে সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক, তেখেতক স্মৃতি তৰ্পণৰ ওপৰত 2 এষাৰ জানি দিবৰ কাৰণে আমাৰ অনুৰোধ কৰা হয়। আজি এই স্মৃতি তৰ্পণ কাৰ্যসূচীত উপস্থিত থকা সমূহ গণ্যমান্য সভ্য বিষয়ববীয়াক हमनिकर स्मृति तर्पण कार्यसूची जिकुना शुभ काम करे काके हमने भक्ति जनाइला हमनिकर जे आज के सदौ अखम भूमि समाज के सांगठनिक भेटी के तथा हमनिकर भूमिज के में उतपुत जड़ित हो के आज हमने के सामने नाइके स्वर्गवासी में हो है। हमने आशा रखो थी और हमने भक्ति जना थी जे हमने के
कृपा दृष्टि उर्कम बनाए रखो जे हमनी के सक्रिय भावे हमनी के सदर असम भूमि समाज के सांगठनिक भेटी हमनी मजबूत करके हमनी के आगुआई के जाबई और उर्कमे निष्ठारे नेतृत्व देके हमनी के जेरकम शिक्षा ज्ञान दिले उर्कम शिक्षा ज्ञान अर्जन करके समूह राज्य के आगे हमने सर्जन करके हमने प्रतिज्ञाबद्ध करके हमने থাকবই আর সদৌ অসম ভূমি সমাজকে সাংগঠনিক ভেটি हमने একত্রিত करके और हमने सौ परियाल सुखमय जीवन हमने काटाबई बोलके हमने आशा रखती और सकलो नेतृत्व दिया समाज के और हमने के संगठन के विषय भावे के अनुरोध जे सबकुना सहयोग करवा बोलके और जेहेतु हमने के जाति के संगठन बा हमने के जाति पूर्वा पुरुष से हमने के आहे किंतु हमने के एकत्रितकरण लक्ष्य उद्देश्य लेके जनता सांगठनिक भेटी के हमने नेतृत्व देके हमने अगुवाई के जाई जेहेतु 20 तारीख 5 माह 2005 सन से सांगठनिक के रूपे हमने सब गुना एकत्रित होके आज पर्यंत प्राथमिक आंचलिक जिला केंद्रीय भित्ति और हमने देश से लेके हमने के प्रचलित करके पाली और जे सब सांगठनिक भेटी में उत्तरपुक्त भावे जड़ित होके और हमने के सांगठनिक दिकटाके आगे बढ़ाने कारणे सहाय सहयोग करले सब गुना के आंतरिकतारे धन्यवाद जानाती आशा रखती जे हमने के सांगठनिक भेटी में एकत्रितकरण लक्ष्य राख के सब गुना एक होके और हमने के सदर असम भूमि समाज के सांगठनिक हिसाबे एकत्रित होके हमने থাকবই বলকে हमने स्मृति तर्पण অনুষ্ঠানটো বিশেষকৈ যিসকলে আমাৰ সমাজৰ কাৰণে অনুৰোধ জনালি অশেষ ত্যাগ আৰু বলিদান স্বীকাৰ কৰি তেওঁলোকে সমাজৰ কাৰণে কিছু মহৎ কাম কৰি গ'ল তেওঁলোকৰ স্মৃতি তৰ্পণ অনুষ্ঠান কৰা হয় পুষ্পৰ্পণ কৰিবৰ কাৰণে মাল্যৰ্পণ তথা মূৰ্তি পূজন কৰিবৰ কাৰণে শ্ৰীযুত জয়ন্ত ভূমি সভাপতি উদযাপন আমি তেখেতক অনুৰোধ কৰিছোঁ আৰু লগে লগে তেখেতক এখন ফুলাম গামোচাৰে ইয়াৰ পিছতে আপোনালোকে দেখা পাইছে ইয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান য'ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিবৰ বাবে জয়ন্ত ভূমিদেৱ সঞ্জয় ভূমি ডাঙৰদেৱ আজি বৰ্তমান যে আমাৰ 15তম পঁচিছ দিৱস যি আয়োজন কৰা হৈছে তাৰ সকলো দিশৰ পৰা তেখেত উঠি পৰি লাগি সকলোখিনি কাম কাজ তেখেতৰ দ্বাৰাই কৰা হৈছে গতিকে আমি আশা ৰাখিছোঁ অনাগত দিনত তেখেত আমাৰ ভূমি সমাজত বন্তি প্ৰজ্বলকেই নহয় আমাক মাৰ্গদৰ্শকৰূপে তেখেতে এটা আমাক আভাস দিব আৰু তেখেত প্ৰয়াস কৰিব বুলি আৰু ইয়াৰ পাছত তেখেতক আমি অনুৰোধ কৰিছোঁ আৰু তেখেতক সহযোগ কৰিবৰ কাৰণে শ্ৰীযুত শিৱভূমি দ্বিতীয় সম্পাদক উদযাপন সমিতি তেখেতকো লগত সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ।